বোলো এইখানটো हेलो एवरीवन वेलकम बैक टू माय चैनल वर्सेस लाइफ तो या एकदम रेडी सेडी हो লৈছো হৈ কিনে আজি আমি তান ৰাক্সাবা যাম বুলি কৈছো কিন্তু ক'ত যাম তানক লাগি ফিক্স হোৱা নাই তো গাড়ীত লাগি যাই চাই লওঁ তাৰপিছত পুৰা একদম চিম্পুলকৈ বেমাৰী মানুহ বেমাৰ হৈছে তথাপি ৰাক্সাবা যাব নোৱাৰো আৰু এই যে কটা মানুহ চচমা জমাটো আৰু মই এনেকৈ পিন্ধি লৈ হৰপি ইদাৰ হৰপিটো লিপষ্টিক লগাইছি দেখাই নাপায় লিপষ্টিক ল স্ৱেটাৰ পিন্ধ আৰু মই স্ৱেটাৰটো পিন্ধি কিনে আপোনালোকক দেখি আছোঁ এইটো মই জেকেটটো পিন্ধি লওঁ ঠাণ্ডা লগাব নোৱাৰা দেহাটোত আৰু গাইজ এডাল চলা বহুত বছৰে হ'ল আনি থবা বেলেগ দেখা পাই নিজৰ পিন্ধি লাগছে কিন্তু ইমান হলো বোলো এইখানটো আৰু পিন্ধি ল'লোঁ আৰু মই এইটো পিন্ধি ল'লোঁ আৰু মানুহে ভাবছি কি জিন্সৰ লগত কিবাৰ লগত বাই ফটাটো মাৰছি একদম সতি সাবিত্ৰী হৈছে গাইজ মই এইগিলা নাজানো আৰু মোৰ মানে ফটাটো লাগবই সেইকাৰণে লৈছোঁ আৰু মই জোতাটো পিন্ধি লওঁ আৰু মই এই যে জোতা পিন্ধি ল'ম মই বেমাৰ লাগি আছে গাইজ সৰুপি চাহ সৰুপি এইটো ডাঙৰ পি আৰু এইটো মোৰ দাদা এই সিহঁতৰ বাপেক আৰু মই এয়া এইটো মই আমি যাব আছোঁ ক'ত যাম এতিয়া ঠিক হোৱা নাই আমি মানে আমি চাৰিআলি পালোঁ চাৰিআলি হ'লে ইফালে গড়েশ্বৰ লাইন সিফালে গুৱাহাটী লাইন আৰু আমি যাম ৰঙিয়াল লাইন এই চাই থাকক আমি ৰঙিয়াল লাইনে যাইছোঁ ৰঙিয়াল লাইনে বুলি কোৱাৰ লগে আমি ৰঙিয়াতে যাব আছোঁ মানে তাৰপিছত ঠিক গাইজ কি মজাকৈ লাগছি একদম একফালৰ পে নহয় দুফালৰ পে একদম গেটটো দি কিনে একদম কিমান দীঘলকৈ যে লাইট কপা দিছে গাইজ বেলেগ ভাল লাগছি না নাজানো কিন্তু মোৰ এইটো ভূতটো বেছি ভাল লাগছি সেইকাৰণে মানে মই ভিডিঅ' কৰি ল'লোঁ সৰুপিকো দেখালোঁ সৰুপি একদম মোক পিছফালে ধৰিব ধৰিছি চ' ফাইনেলি আমি আহি ৰঙিয়া তৰণীৰ ৰাস পালোঁ মই তৰণীৰ ৰাস বুলি কোৱাৰ লগে মই এক বছৰ আহি পোৱা নাছিলোঁ ফাৰ্ষ্টবাৰ আহিছোঁ ফাৰ্ষ্টবাৰ আহি কিনে বহুত বেছিয়ে ভাল লাগছি লাগাতকৈ যিমান এক্সাইটেড হৈছিলোঁ ভাল লগা বুলি আৰু তাতকৈ বহুত বেছিয়ে ভাল লাগছি তো অসমৰ পৰা বিলুপ্তিৰ পথত যাব ধৰা ওজাপালি মানে বহুত দিন দেখাই নাছিলোঁ তাতে দেখা পালোঁ ভাল লাগিল বহুতখিনি আৰু গাজি প্ৰসাদ দিছিলে কাৰণে গাজি প্ৰসাদ আমিও খালোঁ
আৰু যোনটো চাওকচোন গাইজ কি মজা লগা আছে মানে মন্দিৰটো দি যোনটো একদম ভাল লগা আছে আৰু গোসাঁইগিলাকো আপোনালোকক দেখা বুলি ভাবিলোঁ কিছুমানে এইটো যাবও নোৱাৰে যিহেতু ময়ে যাব পৰা নাছিলোঁ এইবোৰ চৰ গ'লোঁ আৰু কিবাকৈ আৰু যাই কিনে ভাল লাগছে মোৰ বহুতখিনি আহিব আপোনালোকৰো ভাল লাগিব যিহেতু বহুত দিন চলিব তৰণীৰ ৰাস তো চাব যাব গাইজ কালিৰ পৰা মানে মোৰ অলপমান দাঁতৰ বিষ হৈ আছে সেইকাৰণে তুলসী পাত দুটামান চুৰ কৰি কিনে তাৰ ল'লোঁ মায়ে গাইজ সাপডাল দেখা পাই কিনে মই লাৰি দিলোঁ অৰিজিনেল সাপ নহয় দেই গাইজ তাৰপিছত আমি আহি স্মকিং বিস্কুট পালোঁ তো ভাবিলোঁ বহুতে দেখোন খাই থাকে ধোঁৱা ওলাই থাকে নাকেদি মুখেদি সেইকাৰণে আমিও ভাবিলোঁ কি খাওঁ দিচোন বাৰু কিন্তু বহুত দাম 40 টকা লয় চাৰিখন মানে কি হয় নাওমিনি তাকো তাৰপিছত আমি সেনেকৈ ভাগে ভাগে খালোঁ আৰু বেছি নাখালোঁ ঠাণ্ডাও বাপৰে সৰু ধোঁৱা উলিয়াই দিছে চাওকচোন গাইজ একদম এই ধোঁৱাই নোলাল তাৰপিছত খাই লৈ আহি কিনে আমি চাৰ্কাছৰ ফালে গ'লোঁ গাইজ এইকেইটা লাখ থাকিব বুলি ভাবছিলোঁ কিন্তু মানে 20 টকা 6টা দিয়ে তাৰপিছত এটা মাৰি চাওঁতে মানে মানুহটো নাথাকাৰ কাৰণে আহিলা আহোঁতে তাৰপিছত মই কৈছোঁ এই তই নাছিলি নহয় আকৌ মাৰো দি তাৰপিছত যি নহওক দিলা বাৰু দিলে কি হ'ব গাইজ 6টা যিহেতু ভিতৰত এইকেইটাৰ ভিতৰত সোমাব লাগে কিন্তু মোৰ এটা নোসোমালা আৰু বেদলাক মানে কপালে ফুটা যি আৰু সেইকাৰণে এয়া আৰু মানে কি এইটো তলত পাটনা আছে ন তাৰ কাৰণে চিটকি যায় কিনে ক'ৰবাত পৰে সেইকাৰণে মানে তাতে নোসোমাওৱেই তো 20 টকাটো মোৰ এনেই গ'ল পানীত পৰিলা আৰু যি নহওক দান দিয়া বুলি ভাবিলোঁ তাৰপিছতে মূৰ্তি দেখা পালোঁ মূৰ্তি দেখা পাই কিনে তাৰপৰা ৰাধা কৃষ্ণৰ মূৰ্তি এটা মানে মই ল'লোঁ লৈ কিনে আমি তাৰ পৰা ৰাওনা হ'লোঁ ঘৰলৈ বুলি কওঁতে আমি পুথিমাৰি ৰাস চাম তো আহিলোঁ আহি কিনে ইয়াৰ পুথিমাৰি ৰাসত সোমালোঁ পুথিমাৰি ৰাসত ইমান মানুহ হোৱা নাই যিহেতু মানে আৰম্ভ হৈছেহে তো ভিতৰত ভাল লাগিল লাইটগিলা যিহেতু এনেকৈ দিয়া হৈছে তাতে ভিডিঅ' ফটো তুলিলোঁ ফটো ইমান ভাল নহয় কিন্তু মোবাইলৰ কোৱালিটিয়ে বেয়া আমাৰ তাৰপিছত তাতে মানে আমি হাই হেল্ল' দিলোঁ আৰু এনেকৈ ভিডিঅ' কৰি কিনে ইয়া গাইজ আমি ভিডিঅ' কৰিছোঁ সফলতা আমন্ত্রণ জানাই আমার কমিটি তরফের পৰা আন্তরিক শুভেচ্ছা জানাই ই তো অৰিজিনেল চলি আন পাইছিলোঁ তাৰপিছত আমি মানে তৰণিত একো খাৱা নহ'ল মানে আহি আমি পুথিমাৰি তেনেকৈ খালোঁ বহিলোঁ খাৱাৰ কাৰণে অৰ্ডাৰ দিয়াৰ পিছত খুৰী আৰু মোৰ কাৰণে আহিল মই ফ্ৰাইড ৰাইচ খালোঁ খুৰী ভেলপুৰি খালা তো সৰু পিয়াত ডাঙৰা পিয়াৰ আলু পৰঠা খাবৰ কাৰণে ৰখি আছে আহিয়ে পোৱা নাই সিহঁতৰ অৰ্ডাৰ তাৰপিছত ঘূৰি চুৰি একদম মানুহ বেছি নাই বাৰু গাইজ তাৰপিছত ঘৰৰ কাৰণে মিঠাই ল'লোঁ বেছি লোৱা নাই অলপমান লৈছোঁ যিহেতু মানে মোৰ পইচা অলপ কম হ'ল সেইকাৰণে মই অলপে লৈলোঁ তাৰপিছত আমি আকৌ ঘৰৰ ফালে আহিবাক লাগি ওলাই আহিলোঁ ভিডিঅ'টো কৰিলোঁ আৰু আমি আহি এয়া আমাৰ মন্দিৰ পালোঁ মন্দিৰ পাই কিনে আমিও ঘৰো পালোঁ আৰু আহি পালোঁ ঘৰ কেইটা বাজিল বা 10:30 ঘৰ পালোঁ আৰু মানে কি মই পইচা নাথাকে কাৰণে এইটো আৰু আজিৰ কাৰণে ভিডিঅ'টো দিলোঁ ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ইয়া মৰি চৰিটো থৈ দিছে আজিৰ কাৰণে দিলোঁ বাই বাই